আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ যে আগ্ৰহ আছে আৰু আমাৰ যি টাৰ্গেট আছিলে যে আমি জানুৱাৰীৰ শেষৰ ভাগত আৰু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ প্ৰতিটো জিলাত প্ৰতিটো বিধানসভা সমষ্টি অনুযায়ী আমাৰ বুথৰ কাৰ্যকৰ্তাসকলৰ এদিনীয়া ৱৰ্কশ্বপ হ'ব লাগে আৰু সেই নিমিত্তে আজি আমি প্ৰথম আৰম্ভ কৰিছোঁ। মহানগৰ জিলাৰ 1023টা বুথক লৈ সন্মানৰ বুথৰ সভাপতিসকলক আমন্ত্ৰণ কৰি ইয়াত 40টা আমি ছেছন ৰাখিছোঁ। প্ৰথম সত্ৰ আছিলে আমাৰ দলৰ ইতিহাস বিকাশ যাত্ৰা, দ্বিতীয়টো আছে জনকল্যাণমুখী চৰকাৰৰ জনকল্যাণমুখী যি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি, তৃতীয় সত্ৰ আছে ছ'চিয়েল মিডিয়া IT আৰু চতুৰ্থ সত্ৰ আছে আমাৰ ইলেকশ্যন মেনেজমেণ্ট, মাইক্ৰ' লেভেলত আমি ইলেকশ্যন কেনেকৈ প্ৰবন্ধন কৰিব লাগে, আমি কিদৰে প্ৰচাৰ প্ৰসাৰ কৰিব লাগে, আমাৰ কাৰ্যালয় সকলো বিন্ধৰ পৰা পোষ্টাৰ লগোৱাৰ পৰা বেনাৰ লিখালৈকে দেৱাল লিখনৰ পৰা গোটেইখিনি কথা আমি এই 4টা ছেছন দিওঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেষৰ ছেছন যি সমাপন ছেছন হ'ব তাত তেখেতে তেওঁ সমাপন ভাষণ ৰাখিব। হয়, ইয়াৰ মাজতে আমাৰ যি কাৰ্যক্ৰম চলি আছে যোৱা 14 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে স্বচ্ছ তীৰ্থ অভিযান, পেৰেলেলি এই অভিযানো আমাৰ চলি আছে। কৰক, ভাৰতটোতো শেষেই কৰিলে তেওঁলোকে। মোদীজীয়ে ভাৰতবৰ্ষক উদ্ধাৰ কৰিলে, তেওঁলোকে বহুত অন্যায় কৰিছিলে দেশখনক আৰু নৰ্থ ইষ্টক আটাইতকৈ অন্যায় কৰিছিলে আৰু তেওঁলোকে আজি নেৰি দিবলৈ আহে, তেওঁলোকৰ বোলে কাৰ্যকৰ্তাই নেৰি পোৱা নাই। এজন মই কাৰ্যকৰ্তা দেখিলোঁ, তেওঁ কৈ আছে যে মই আজি প্ৰায় এবছৰে কংগ্ৰেছৰ অন্যায়ৰ বলি হৈ আছোঁ। প্ৰথমে দলৰ কাৰ্যকৰ্তাকে নেৰি দিয়ক, তাৰপিছত বাৰু দেশৰ জনতাক তেওঁলোকে নেৰি দিব। কৈছে যে মই পাইছোঁ আপোনালোকৰ খবৰ কাগজ বা মিডিয়াৰ যোগে দেখিবলৈ পালোঁ যে দলৰ কাৰ্যকৰ্তাই কৈছে যে অন্যায় হৈ আছে কংগ্ৰেছ দলত, আৰু তেওঁ আৰু জনতাক কি নেৰি দিব? যিজন নেতাই নিজৰ দলৰ নেতৃত্ব নেৰি দিব নোৱাৰে, কাৰ্যকৰ্তাক নেৰি দিব নোৱাৰে, মইতো নাভাবোঁ তেওঁ যে পৰা আৰু বেলেগ জনসাধাৰণে কিবা নেৰি পাব বুলি। সেইটো প্ৰাক্তন সভাপতি আছিলে তেওঁ কংগ্ৰেছ দলত, APCCৰ তেওঁ সন্মানীয় সভাপতি আছিলে আৰু কংগ্ৰেছৰ চৰকাৰ তেওঁ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীও আছিলে আৰু সেই মন্ত্ৰীৰ কন্যাই যেতিয়া অন্যায় অবিচাৰৰ বলি হৈ পৰিছে আৰু সেই দলৰ নেতৃত্বই জনতাক কি নেৰি দিব? হ'ব পাৰে মানুহ বা ক'ৰ গৈছে আইটো ধন, মই নাজানো যে ক'ৰ মানুহ আহিছে। ৰাহুল গান্ধীৰ কাৰণেহে আচলতে আঁচনি লাভ কৰিবলৈ সক্ষম হ'ল দুজন ব্যক্তিয়ে, কাৰণ যদি ৰাহুল গান্ধী নাহিলেহেঁতেন তেতিয়াহ'লে উদ্যমিতা আঁচনি চৰকাৰে প্ৰয়োগ নকৰিলেহেঁতেন। উদ্যমিতা আঁচনি ভূপেন বৰা ডাঙৰীয়াই নাজানেই নেকি? এইটো আমাৰ যোৱা বাজেট কেতিয়া হৈছিলে? যোৱা যি বাজেট ছেছন আছিলে, বাজেট ছেছনৰ বাজেট পৃষ্ঠাত আছিলে, বাজেট পাঠ কৰা হৈছিলে, যিদৰে আমাৰ খেল মহাৰণ হৈ গ'ল, সাংস্কৃতিক মহাসংগ্ৰাম হ'ল, অৰুণোদয় আঁচনি 6 লাখ বঢ়াই দিয়া হৈছিলে। ঠিক তেনেদৰে কনকলতা আঁচনিৰ সন্মানৰ বাইদেউসকলক প্ৰথম 1000 টকা, তাৰপিছত 10,000 টকা, এই গোটেইখিনি আঁচনি আমাৰ বাজেটত ধৰা আছিলে। তেওঁ বোলে পাহৰি গৈছিল। তেওঁ এবাৰ যোৱা বাজেট ছেছনৰ অকণ বাজেটখন তেওঁক অলপ পঢ়িব দিব, তাৰপিছত কমেণ্ট দিব দিব। কোনো প্ৰভাৱ নেপেলাই। ৰাহুল গান্ধীৰ আগমনে ভাৰতীয় জনতা পাৰ্টীক লাভান্বিত কৰিব, মই আজি এইটো ক'লোঁ আপোনাক। ঠিক আছে, হ'ব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।